বাটেৰে এখন ব্যতিক্ৰমী গাঁৱলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু সেই ব্যতিক্ৰমী গাঁওখন কিয় ব্যতিক্ৰম সেই গোটেই বিষয়টো অৱগত কৰিব বিচাৰিম। এই গাঁওখনৰ মানুহে কিন্তু সৰ্বসাধাৰণ মানুহে যেনেধৰণে বসবাস কৰে বা জীৱন নিৰ্বাহ কৰে তেনেধৰণে কিন্তু নকৰে। ইয়াত কিছুমান ব্যতিক্ৰম মানুহবোৰ গছৰ ওপৰত থাকে, ৰাতি হ'লে গছৰ ওপৰত থাকে আৰু আহি সেই গাঁওখনলৈ এনেধৰণে আহি আছোঁ। প্ৰিয় দৰ্শক, অৱশেষত আহি সেই টঙি ঘৰটোত উঠিলেহি আৰু আমি যিধৰণে আপোনালোকক অৱগত কৰিছিলোঁ যে আমি এখন ব্যতিক্ৰমী গাঁৱলৈ আপোনালোকক লৈ যাম আৰু অৱশেষত সেই ব্যতিক্ৰমী গাঁওখন পালোহি। এয়া চাওক, এডাল জখলা, এই জখলাডাল দেখুৱাবৰ কাৰণে কৈছোঁ। এই জখলাডালেৰে আচলতে ঘৰটোলৈ উঠি যোৱা হয় আৰু এনেধৰণে জখলাটোৰ পৰা তললৈ নমা হয়। খুব আচলতে কষ্টকৰ, খুব কষ্টকৰ এনেধৰণে নমা হয় আৰু এনেধৰণে এটা জীৱন যাপন কৰে মানুহে, এনেধৰণে এটা জীৱন যাপন কৰে। জীৱন ধাৰণৰ প্ৰণালীটো মই দেখুৱাব বিচাৰিছোঁ। জীৱন ধাৰণৰ প্ৰণালীটো বহুত কষ্ট তেওঁলোকে থাকে, বহুত কষ্টত এই টঙি ঘৰটোত থাকে তেওঁলোকে। ইয়াৰ মূল কাৰণটো হ'ল এঘৰ মানুহ নহয়, আকৌ আমি দেখুৱাম এটা ঘৰ নহয়। আচলতে ইয়াত যিমান কেইঘৰ মানুহ আছে প্ৰতি কেইঘৰ মানুহৰ ঘৰৰ অৱস্থাটো এনেকুৱা। গতিকে টঙি ঘৰত বাস কৰা এইখন অসমৰে সেই ব্যতিক্ৰমী গাঁওখনৰ কাষ পালোহি। দাদা আছে, দাদাৰ পৰা দুই এটা কথা পাতিম। বহুত কষ্টত তেওঁলোকে জীৱন যাপন কৰে। কি কাৰণে আপোনালোকে টঙি ঘৰটোত থাকিব লগা হয়? ইয়াতে দেখিছোঁ আপোনালোকে আঁঠুৱা চাঠুৱা তৰি ৰাতি খোৱাৰ ব্যৱস্থা কৰে। কি কাৰণে সেই কামটো কৰিব লগা হয়? কিয় থাকে তাৰমানে তেনেধৰণে আপোনালোকে? আমাৰ চাপৰিতে ঘৰ আছে, হয়, আৰু বছৰত আমি খেতি কৰোঁ, ধান খেতি কৰোঁ। ধান খেতি কৰিলে পালেও পাওঁ, নহ'লেও নাই, হাতীয়ে খাই দিয়ে। তাৰপিছত আৰু যিখিনি আমি পাওঁ ইয়াতে মৰণা চৰণা মাৰোঁ আৰু ইয়াতে ঘৰ বনাইছোঁ, তলত খোৱা বোৱা হয়। আকৌ সন্ধিয়া 5টালৈকে খোৱা বোৱা হয়, 6টা 7টালৈকে আমি আকৌ ওপৰত উঠিবই লাগিব। মানে পৰিয়ালটো চব থাকে? পৰিয়ালটো আমি গোটেইকেইটাই থাকোঁ ওপৰত। এনেকৈ আপোনালোকে গোটেই জীৱনটো এনেকৈ কটাই আছে? জীৱনটো আমাৰ এনেকৈ গৈ আছে আৰু এনেকৈ থাকি আছোঁ আমি। মূল কথাটো হ'ল এগৰাকী বাইদেউ আছে, বাইদেউৰ লগত বহি আপোনালোকৰ বহুত কষ্টত আপোনালোকে থাকিব লাগে। গতিকে কথাটো কি কাৰণে এনেকুৱা আচলতে অসমত এনেকুৱা ধৰণৰ গাঁও নাপাওঁ আমি, কিন্তু আপোনালোকৰ গাঁওখনত আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালী, মাক বাপেক সকলো এটা খুব কষ্টৰে তেওঁলোকে আচলতে সেই টঙি ঘৰটোলৈ যাব লাগে। কি কাৰণে আপোনালোকে যাব লগা হয় টঙি ঘৰটোত? মানে হাতীৰ কাৰণে? হাতী এফালে আৰু বাঘ চাঘ জীৱ জন্তু, সেইটো কাৰণে। মানে আপোনালোকে নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে? জীৱনটো ৰক্ষা কৰিব। কোন কোন আছে আপোনালোকৰ ঘৰত এতিয়া? ঘৰত এই দুইজনেই আছো আৰু প্ৰত্যেক ঘৰ মানুহে এনেকৈ থাকে? আচল কথাটো, মূল কথাটো বাইদেৱেও ক'লে, দাদায়েও ক'লে, গাঁৱৰ মানুহে, জ্যেষ্ঠ মানুহেও কৈছে, আৰু সকলোৱে ঘৰটো যদি আপোনালোকে লক্ষ্য কৰে, সকলোৰে ঘৰৰ পদূলি মুখতেই হওক বা চোতালতেই হওক একোটা টঙি ঘৰ আছে। আৰু নিশা সেই টঙি ঘৰটোত তেওঁলোকে থাকিব লাগে জীৱন ৰক্ষাৰ কাৰণে, নিজৰ জীৱনটো আৰু নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবৰ কাৰণে। হাতীৰ উপদ্ৰৱ হয় বুলি কৈছে, বাঘৰ উপদ্ৰৱ চলে বুলি কৈছে। গতিকে এই বৰমহৰি পথাৰ যিটো অঞ্চল, সেই বৰমহৰি পথাৰ অঞ্চলত হাতী আৰু বাঘৰ পৰা নিজৰ জীৱনটো, পৰিয়ালটোৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে এওঁলোকে এনেধৰণে বসবাস কৰে। আপোনালোকে এই ভিডিঅ'টো চালে নিশ্চয়, আৰু যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰে বা ছাবস্ক্ৰাইব কৰে, এই লোকসকলৰ কথা সেই জনপ্ৰতিনিধিসকলৰ কাণত পৰিব, সেই বৰমূৰীয়াসকলৰ কাণত পৰিব, তেতিয়া আচলতে তেওঁলোকে দৃষ্টিগোচৰ কৰিব। গতিকে ভুল নুবুজিব, মোৰ ভিউ বঢ়াবৰ কাৰণে, মোৰ ছাবস্ক্ৰাইব বঢ়াবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। মই এই যে বাইদেউৰ লগত যে বহি কথা পাতিছোঁ, এই সাধাৰণ মানুহসকলৰ দুখ দুৰ্দশা সেইসকল লোকৰ কাণত পৰিবৰ কাৰণে, যিসকলে এওঁলোকৰ কাৰণে কিবা এটা কৰিব পাৰিব। অন্ততঃ এটা টঙি ঘৰ, যিটো টঙি ঘৰ আচলতে নিৰাপত্তা থাকিব। এতিয়া জখলাডাল ভগা, উঠি যাবলৈ যথেষ্ট কষ্ট হয়। গতিকে এই তেনেধৰণেই তেওঁলোকে জীৱন কটাই আছে। ধন্যবাদ।